অখিল গগৈ, ৰিপুণ বৰা আৰু লুৰিণজ্যোতি গগৈ। এতিয়া একেখন নাৱৰে যাত্ৰী হোৱাৰ মন তিনিওজনৰে। প্ৰসংগ বিধানসভাৰ উপনিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ বাবে একেখন নাওতে উঠিব অখিল গগৈ, ৰিপুণ বৰা আৰু লুৰিণজ্যোতি গগৈ। উপনিৰ্বাচনত বিৰোধীয়ে দিব উমৈহতীয়া প্ৰাৰ্থী। ৰাইজৰ দলৰ পিছত এইবাৰ কংগ্ৰেছ AIUDFৰ সৈতে হাত মিলাবলৈ সাজু হৈছে অসম জাতীয় পৰিষদ। 4টা সমষ্টিৰ উপনিৰ্বাচনত বিজেপি বিৰোধী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা প্ৰথমেই কৰিছিল ৰিপুণ বৰাই। এতিয়া আমি আশা কৰিছোঁ যি উপনিৰ্বাচন হ'ব তাত নিশ্চয় আমি সকলো মিলি উমৈহতীয়া প্ৰাৰ্থী যাতে দিব পাৰোঁ। মই যোৱা পৰহিও এই কথাটো কৈছোঁ। ৰিপুণ বৰাৰ প্ৰস্তাৱত সন্মতি জনাই অখিল গগৈয়েও বিজেপি বিৰোধী দলৰ পৰা উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছিল। নিশ্চিতভাৱে এতিয়া উপনিৰ্বাচন হ'ব, সেই সমষ্টিবিলাকত আমি উমৈহতীয়া বিৰোধী প্ৰাৰ্থী দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবাৰ অখিল গগৈ আৰু ৰিপুণ বৰাৰ পিছে পিছে গৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়েও ক'লে বিজেপি বিৰোধী দলসমূহৰ পৰা উপনিৰ্বাচনত দিব লাগে উমৈহতীয়া প্ৰাৰ্থী। উপনিৰ্বাচনত বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ তৰফৰ পৰা উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত দলৰ কাৰ্যনিৰ্বাহক সভাই আমি গ্ৰহণ কৰিছোঁ বা আমি উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আমি পোষকতা কৰিছোঁ। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতেই বিজেপি বিৰোধী দলসমূহৰ পৰা উমৈহতীয়া প্ৰাৰ্থী দিব লাগে, যাতে এটা সমষ্টিত বিৰোধীৰ এজনেই প্ৰাৰ্থী হয়। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত, প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছে। বিজেপি বিৰোধী শক্তি যোন আছে, বিজেপিক প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰিছে। বিধানসভাৰ নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পিছত এতিয়া কংগ্ৰেছ AIUDFৰ হাতত ধৰাৰ বাহিৰে গত্যন্তৰ নাই আঞ্চলিক শক্তিৰ ধ্বজাকাৰী বুলি নিজকে দাবী কৰা ৰাইজৰ দল আৰু